মই কেৰালাত কাম কৰোঁ। মই কেৰালাত কাম কৰি থাকাতে মোৰ ৱাইফজনী এটা বেলেগ ল'ৰাৰ লগত তাৰমানে ৰিলেশ্যন আছিল বুলি মই যেতিয়া গম পালোঁ, সেই ল'ৰাটো কিজানি ঘৰতো আপ ডাউন কৰিছে, কেৰালাতো থাকে। গম পোৱাৰ পাছত মই যেতিয়া তাইক ক'লোঁ সোধা পোছাত, তাই ৰাগ কৰি খং কৰি তাৰ পৰা গুচি আহিল মই ল'ৰাটোৰ নামত কেছ কৰিম বুলি। ল'ৰাটোৰ নাম আক্তাৰ হুছেইন আৰু গাঁও পানপাৰা, বাপেকৰ নাম সিদ্দিক আলী। পাছত যেতিয়া মোৰ ৱাইফজনী ঘৰত আহিল, ল'ৰাটোৰ নামত কেছ দিলে, এটা ৰেপ কেছ দিয়াৰ পাছত মোক কেছৰ কপিটোও মোক দিছিল, মই ল'ৰাটোৰ নামত কেছ কৰিছোঁ বুলি। তাৰ পাছত ল'ৰাটো কেৰেলাত আছিল, কেইদিনমান সময় লৈছে। সময় লোৱাৰ পাছত যেতিয়া ল'ৰাটো আহিল, ল'ৰাটো অহাৰ পিছত ল'ৰাটোৰ অহাৰ একদিন না দুদিন আগতো আমাৰ ঘৰত মোৰ তোমাৰ কথা IC ছাৰে মোৰ ঘৰত পঠাই দিছিল বুলি কৈছে, ফোন কৰিছিল মোক। পাছত ঘৰত আমাৰ মায়ে অলপ হাল্লা কৰাতে আৰু সেইখিনি লৈ থানাত গুচি যায়। আৰু থানাৰ পৰা তেতিয়া এই আগৰ যিটো ল'ৰাক ভাল পাইছিল বা ৰেপ কেছ দিছিল, সেইটো ল'ৰাক গাৰ্জেনক মাতি তাতে দি দিছে। মোৰ মাইকীয়ে এই ল'ৰাটোৰ নামত দিছিল। নাই, মই কেৰেলাতে আছোঁ। মই যোৱা শুকুৰবাৰেহে আহি পাইছোঁ। এতিয়া এই ল'ৰাটোৰ তাতে যদি নিচে বিয়া পাতিছে বুলি শুনিছোঁ মই, কিন্তু বিয়া পাতিছে যদি মোক ডিভোৰ্চ পেপাৰটো লাগে, আৰু ডিভোৰ্চ পেপাৰ নেদেকে কেনেকৈ বিয়া হ'ল? আমাৰ মুছলিমততো 3 মাহৰ আগত বিয়া, ডিভোৰ্চ নেদাৰ 3 মাহৰ আগত বিয়া হ'ব নোৱাৰে। এইটো মোক এতিয়া বিচাৰ লাগে আৰু